মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই ক্লাছ 7ৰ সমাজ বিজ্ঞান পাঠ্যপুথিৰ পাঠ 24 গণতন্ত্ৰ আৰু প্ৰচাৰ মাধ্যম পাঠটোত থকা প্ৰশ্ন লগতে অনুশীলনী থকা প্ৰশ্নসমূহৰ উত্তৰসমূহ আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। পৃষ্ঠা নম্বৰ 209 দিয়া আছে, উত্তৰ লিখা। প্ৰথম প্ৰশ্নটো হৈছে কম্পিউটাৰ কোনে আৱিষ্কাৰ কৰিছিল? তোমালোকে উত্তৰত লিখিবা ইংৰাজ বিজ্ঞানী চাৰ্লছ বেবেজে কম্পিউটাৰ আৱিষ্কাৰ কৰিছিল। নেক্সট প্ৰশ্নটো হৈছে ৰেডিঅ'ত কেনেধৰণৰ অনুষ্ঠান পৰিৱেশন কৰে? তোমালোকে উত্তৰত লিখিবা ৰেডিঅ'ত হিন্দী গীতৰ অনুষ্ঠান, কৃষকৰ অনুষ্ঠান, বিশিষ্ট ব্যক্তিসকলৰ ভাষণ, সাক্ষাৎকাৰ আৰু খেলৰ চলন্ত বিৱৰণী আদি অনুষ্ঠান পৰিৱেশন কৰে। নেক্সট প্ৰশ্নটো হৈছে ঘনশ্যামে কম্পিউটাৰত কি কৰিবলৈ শিকিলে? তোমালোকে উত্তৰত লিখিবা ঘনশ্যামে কম্পিউটাৰত ইণ্টাৰনেট, ইমেইল আদিৰ যোগেদি বাৰ্তা আৰু তথ্য আদান প্ৰদান আৰু সংৰক্ষণ কৰা আৰু কম্পিউটাৰত কেমেৰা সংযোগ কৰি বহু দূৰৈত থকা বন্ধু বান্ধৱ বা আত্মীয় স্বজনৰ প্ৰতি ছবি চাই কথা পাতিবলৈ শিকিলে। নেক্সট প্ৰশ্নটো হৈছে ইণ্টাৰনেট মানে কি? তোমালোকে উত্তৰত লিখিবা ইণ্টাৰনেট হৈছে বহুবিলাক কম্পিউটাৰৰ সহযোগত গঢ়ি উঠা এক দ্ৰুততম যোগাযোগ ব্যৱস্থা। নেক্সট প্ৰশ্নটো হৈছে গান্ধী কথা ছবিখন চাই ঘনশ্যামৰ মনত কি ভাৱৰ সঞ্চাৰ হ'ল? তোমালোকে উত্তৰত লিখিবা গান্ধী কথা ছবিখন চোৱাৰ পাছত মহাত্মা গান্ধীৰ আদৰ্শই ঘনশ্যামক বাৰুকৈয়ে অনুপ্ৰাণিত কৰিলে আৰু তাৰ পাছৰ পৰাই দেশ প্ৰেমমূলক কবিতা লিখাটো তাৰ বাবে এটা চখত পৰিণত হ'ল। পৃষ্ঠা নম্বৰ 211 দিয়া আছে, উত্তৰ লিখা। ক নম্বৰ প্ৰশ্নটো হৈছে দাণ্ডি যাত্ৰাৰ নেতৃত্ব কোনে বহন কৰিছিল? তোমালোকে উত্তৰত লিখিবা মহাত্মা গান্ধীয়ে। খ নম্বৰ প্ৰশ্নটো হৈছে জনমত কি? তোমালোকে উত্তৰত লিখিবা দেশ বা জাতিৰ সামগ্ৰিক কল্যাণৰ অৰ্থে জনসাধাৰণে যুক্তিসংগতভাৱে যি মত প্ৰকাশ কৰে তাকে জনমত বোলে। গ নম্বৰ প্ৰশ্নটো হৈছে গণতন্ত্ৰৰ মূল ভেটি কি কি? তোমালোকে উত্তৰত লিখিবা গণতন্ত্ৰৰ মূল ভেটি হ'ল সততা আৰু নিষ্ঠা। ঘ নম্বৰ প্ৰশ্নটো হৈছে গণতন্ত্ৰৰ সফলতা কিহৰ ওপৰত নিৰ্ভৰ কৰে? তোমালোকে উত্তৰত লিখিবা গণতন্ত্ৰৰ সফলতা বহু পৰিমাণে প্ৰচাৰ মাধ্যমৰ ভূমিকাৰ ওপৰত নিৰ্ভৰ কৰে। ঙ নম্বৰ প্ৰশ্নটো হৈছে সামাজিক মাধ্যমৰ অন্তৰ্গত দুটা মাধ্যম কি কি? তোমালোকে উত্তৰত লিখিবা সামাজিক মাধ্যমৰ অন্তৰ্গত দুটা মাধ্যম হ'ল ফেচবুক আৰু টুইটাৰ। প্ৰথম 6 নম্বৰ প্ৰশ্নটো হৈছে গণতন্ত্ৰত প্ৰচাৰ মাধ্যমক কি বুলি কোৱা হৈছে? তোমালোকে উত্তৰত লিখিবা গণতন্ত্ৰত প্ৰচাৰ মাধ্যমক ৰাইজৰ কণ্ঠ বুলি কোৱা হৈছে। অনুশীলনীৰ 1 নম্বৰত দিয়া আছে চমু উত্তৰ লিখা। ক নম্বৰ প্ৰশ্নটো হৈছে প্ৰচাৰ মানে কি? তোমালোকে উত্তৰত লিখিবা প্ৰচাৰ মানে হৈছে যিকোনো খবৰ, বাতৰি, আদেশ, অনুদেশ, উপদেশ আদি এজনৰ পৰা আন এজনলৈ বা এখন ঠাইৰ পৰা আন এখন ঠাইলৈ সম্প্ৰসাৰিত হোৱা প্ৰক্ৰিয়া। খ নম্বৰ প্ৰশ্নটো হৈছে প্ৰচাৰ মাধ্যমৰ বিভিন্ন ভাগসমূহ কি কি? তোমালোকে উত্তৰত লিখিবা প্ৰচাৰ মাধ্যমৰ বিভিন্ন ভাগসমূহ হ'ল মুদ্ৰিত মাধ্যম, সামাজিক মাধ্যম আৰু বৈদ্যুতিন মাধ্যম।
ঘ নম্বৰ প্ৰশ্নটো হৈছে গণমাধ্যম কাক কয় উদাহৰণ দিয়া। তোমালোকে উত্তৰত লিখিবা গণমাধ্যম হৈছে এনেকুৱা প্ৰচাৰ মাধ্যম যাৰ পৰিসৰ ব্যাপক, যিবোৰে অতি কম সময়ৰ ভিতৰত বহু লোকৰ মাজত খবৰ বাতৰিসমূহ প্ৰচাৰ কৰিব পাৰে। উদাহৰণস্বৰূপে বাতৰি কাকত, আলোচনী, টেলিভিছন, ৰেডিঅ', চলচ্চিত্ৰ, নাটক ইত্যাদি। ঘ নম্বৰ প্ৰশ্নটো হৈছে প্ৰাচীন কালত ব্যৱহৃত দুই প্ৰকাৰৰ প্ৰচাৰ মাধ্যম কি কি? তোমালোকে উত্তৰত লিখিবা প্ৰাচীন কালত ব্যৱহৃত দুই প্ৰকাৰৰ প্ৰচাৰ মাধ্যম হ'ল পাৰ চৰাইৰ ঠেঙত চিঠি বান্ধি দিয়া আৰু ঢোল পিটি কা ঘণ্টা বজাই জাননী দিয়া। ঙ নম্বৰ প্ৰশ্নটো হৈছে ছপাশাল পোনপ্ৰথমে কোনে আৰু কেতিয়া আৱিষ্কাৰ কৰিছিল? তোমালোকে উত্তৰত লিখিবা ছপাশাল পোনপ্ৰথমে 16শ শতিকাত জাৰ্মানীৰ জোহান গুটেনবাৰ্গে আৱিষ্কাৰ কৰিছিল। দুই নম্বৰত দিয়া আছে উত্তৰ লিখা। ক নম্বৰ প্ৰশ্নটো হৈছে প্ৰচাৰ মাধ্যমসমূহ কেইপ্ৰকাৰ আৰু কি কি? সেই মাধ্যমসমূহে জনসাধাৰণক কেনেধৰণে সহায় কৰে? তোমালোকে উত্তৰত লিখিবা প্ৰচাৰ মাধ্যমসমূহ তিনি প্ৰকাৰৰ আৰু সেইবোৰ হ'ল মুদ্ৰিত মাধ্যম, বৈদ্যুতিন মাধ্যম আৰু সামাজিক মাধ্যম। এই মাধ্যমসমূহে জনসাধাৰণক বিভিন্ন ধৰণে সহায় কৰে। মুদ্ৰিত মাধ্যম বাতৰি কাকত, আলোচনী, কিতাপ আদিৰ জৰিয়তে মানুহে ৰাজনৈতিক, অৰ্থনৈতিক, সামাজিক, সাংস্কৃতিক আদি দিশত জ্ঞান অৰ্জন কৰিব পাৰে। বৈদ্যুতিন মাধ্যম টেলিভিছন, ৰেডিঅ', মোবাইল ফোন আদিৰ জৰিয়তে মানুহে বিভিন্ন অনুষ্ঠান, বাতৰি আৰু তথ্যৰ বিষয়ে অৱগত হয়। সামাজিক মাধ্যম হোৱাটছএপ, ফেচবুক আদিৰ জৰিয়তে মানুহে নিজৰ মতামত আৰু তথ্য আনৰ লগত বিনিময় কৰিব পাৰে। খ নম্বৰ প্ৰশ্নটো হৈছে গণতন্ত্ৰ সবলীকৰণত প্ৰচাৰ মাধ্যমে কেনেধৰণে প্ৰভাৱ পেলায়? তোমালোকে উত্তৰত লিখিবা গণতন্ত্ৰ সবলীকৰণত প্ৰচাৰ মাধ্যমে যথেষ্ট প্ৰভাৱ পেলায়। ই জনসাধাৰণৰ মাজত সচেতনতা, জাগৰণ, কৌতূহল, উদ্বিগ্নতা আদিৰ সৃষ্টি কৰে। প্ৰচাৰ মাধ্যমে চৰকাৰ আৰু জনসাধাৰণৰ মাজত যোগসূত্ৰ হিচাপে কাম কৰে আৰু জনমত প্ৰকাশত আগভাগ লয়। ই ৰাইজৰ হকে, ন্যায়ৰ হকে আৰু দুৰ্নীতি, সন্ত্ৰাসবাদ আদিৰ বিৰুদ্ধে জনসাধাৰণক সজাগ কৰে। তিনি নম্বৰত দিয়া আছে খালী ঠাই পূৰ কৰা। ক নম্বৰত দিয়া আছে দেশ ব্যৱস্থাৰ লগত জড়িত সকলো উপাদানেই প্ৰচাৰৰ একোটা একোটা মাধ্যম। তোমালোকে খালী ঠাইত লিখিবা যোগাযোগ। খ নম্বৰত দিয়া আছে মানুহৰ মাজত দেশ হৈ থকা প্ৰতিভাৰ বিকাশত প্ৰচাৰ মাধ্যমৰ অৱদান উল্লেখনীয়। তোমালোকে খালী ঠাইত লিখিবা অন্তৰ্নিহিত। গ নম্বৰত দিয়া আছে দেশ ছপাশাল আৱিষ্কাৰ কৰিছিল। তোমালোকে খালী ঠাইত লিখিবা জোহান গুটেনবাৰ্গে। ঘ নম্বৰত দিয়া আছে কম্পিউটাৰক অসমীয়াত দেশ যন্ত্ৰ বুলি কোৱা হয়। তোমালোকে খালী ঠাইত লিখিবা পৰিকলন। ঙ নম্বৰত দিয়া আছে গণতন্ত্ৰত চৰকাৰ আৰু ৰাইজৰ মাজৰ দেশ হৈছে প্ৰচাৰ মাধ্যম। তোমালোকে খালী ঠাইত লিখিবা যোগসূত্ৰ। 4 নম্বৰত দিয়া আছে শুদ্ধ উত্তৰটো বাছি উলিওৱা। ক নম্বৰত দিয়া আছে জ্যোতিপ্ৰসাদ আগৰৱালাক ৰূপকোঁৱৰ সৈনিক শিল্পী বুলি কোৱা হয়। ইয়াৰ শুদ্ধ উত্তৰ হৈছে ৰূপকোঁৱৰ। তোমালোকে উত্তৰত লিখিবা ৰূপকোঁৱৰ। খ নম্বৰত দিয়া আছে অতীজত
ৰজাই প্ৰজাক বাতৰি দিবৰ বাবে মাইক ঢোলৰ সহায় লৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে ঢোলৰ, গতিকে তোমালোকে উত্তৰত ঢোলৰ লিখি দিবা। গ নম্বৰত দিয়া আছে মুদ্ৰিত মাধ্যমসমূহ হ'ল ৰেডিঅ', কিতাপ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে কিতাপ, গতিকে তোমালোকে উত্তৰত কিতাপ লিখিবা। ঘ নম্বৰত দিয়া আছে অনাতাঁৰ যন্ত্ৰৰ আৱিষ্কাৰক আৰ্কিমিডিছ, মাৰ্কনি। ইয়াৰ শুদ্ধ উত্তৰ হৈছে মাৰ্কনি, গতিকে তোমালোকে উত্তৰত লিখিবা মাৰ্কনি। ঙ নম্বৰত দিয়া আছে ইলেক্ট্ৰনিক মাধ্যম হ'ল বাতৰি কাকত, কম্পিউটাৰ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে কম্পিউটাৰ, গতিকে তোমালোকে উত্তৰত কম্পিউটাৰ লিখিবা।